বহু মানুহে মিটিঙত যোৱাৰ আগমুহূৰ্তত মোক ফোন কৰে আৰু কয় যে আপুনি মোক অলপ ভাষণ লিখি দিব নেকি, কাইলৈ মোৰ মিটিং আছে কিন্তু মই মিটিঙত কি ক'ম, কেনেকৈ আৰম্ভণি কৰিম, মই নাৰ্ভাছ হৈ আছো, যদি আপুনি মোৰ হোৱাটছএপত লিখি দিয়ে মই যথেষ্ট উপকৃত হ'ম। বা বহু এনেকুৱা পিতৃ মাতৃয়ে মোক ফোন কৰি কয় যে মোৰ ছোৱালীজনীৰ কাইলৈ মিটিং আছে স্কুলত, তাতে মোৰ ছোৱালীজনী কিবা এটা কম বুলি ভাবিছে, আপুনি যদি অলপ লিখি দিয়ে যথেষ্ট সহায় হ'ব। মই বহুতকে এতিয়ালৈকে লিখি দিছো হোৱাটছএপত। মই আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে এই কিতাপখন এবাৰ অধ্যয়ন কৰক। এই কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখন যদি আপুনি এবাৰ পঢ়ে আপুনি যিকোনো মিটিঙত সুন্দৰকৈ ভাষণ দিব পাৰিব। আৰু ছাত্ৰ ছাত্ৰী মই তোমালোককো কৈছো, এই কিতাপখন যদি এবাৰ অধ্যয়ন কৰা স্কুলৰ মিটিঙত যিকোনো দিৱসত সুন্দৰকৈ ভাষণ দিব পাৰিবা। মঞ্চত বহা শিক্ষক শিক্ষয়িত্ৰী গণ্যমান্য ব্যক্তিসকলক কেনেকৈ সম্বোধন কৰি মনৰ কথাখিনি ক'ব পাৰি এই কিতাপখনে সহায় কৰিব। আৰু আপুনি যদি কোনো ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে, সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে, মানুহে আপোনাক মিটিঙলৈ মাতে ভাষণ দিবৰ কাৰণে, কিন্তু আপুনি ভয় কৰে, আপুনি নাৰ্ভাছ হৈ পৰে, এই কিতাপখন পঢ়িলে একেবাৰে সহজ আৰু সৰল ভাষাত লিখা আছে এই কিতাপখন। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মানুহে মোৰ কিতাপ অৰ্ডাৰ কৰি নিছে আৰু যিসকলে পঢ়ি পেলাই ভাল পাইছে তেখেতসকলে ফিডবেক দিছে। মই ফিডবেকখিনি শ্বেয়াৰ কৰি দিছো, আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। এই কিতাপখন যদি পঢ়ে আপুনি আশা কৰো নেক্সট টাইমৰ পৰা আপুনি সকলো মিটিঙত ভাষণ দিব পাৰিব। আপোনাৰ যিটো আপুনি নাৰ্ভাছ ফিল কৰি থাকে, ভয় কৰি থাকে, শব্দ বিচাৰি নাপায়, এই গোটেইখিনি এই কিতাপখনে সহায় কৰিব। 50+ ভাষণ আছে। মই স্ক্ৰীনত মোৰ নাম্বাৰ শ্বেয়াৰ কৰি দিছো, আপোনালোকে এই নাম্বাৰত আপোনালোকে ফোন কৰিব, মই কিতাপখন আপোনালোকৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। এটা কথা মনত ৰাখিব, কিতাপ অধ্যয়নে মানুহৰ স্মৃতি শক্তি বৃদ্ধি পায়। যিমান পঢ়িব ইমান আপোনাৰ নলেজ ইনক্ৰিজ হ'ব। সেইকাৰণে আপোনালোকে সদায় যত্ন কৰিব, ফ্ৰী টাইমত সদায় কিতাপ পঢ়িবৰ কাৰণে চেষ্টা কৰিব। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছো। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই ভাল কৈছো যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকলে
ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে, সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ মানে অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা মানে লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি